ওম শান্তি। আজি 12 ছেপ্টেম্বৰ 2021 অব্যক্ত বাপদাদাৰ অব্যক্ত মধুৰ মহাবাক্য আৰু এই মহাবাক্যৰ অৰিজিনেল ডেট হৈছে 19 মাৰ্চ 1988। সাৰ হৈছে স্মৃতিত ৰমণীয়তা অনাৰ যুক্তিসমূহ। আজি বিধাতা বৰদাতা বাপদাদাই নিজৰ মাষ্টাৰ বিধাতা বৰদাতা সন্তানসকলক প্ৰত্যক্ষ কৰি আছে। প্ৰতিগৰাকী সন্তান বিধাতাও আৰু বৰদাতাও। লগতে বাপদাদাই চাই আছিল যে সন্তানসকলৰ পদমৰ্যাদা কিমান মহান, এই সংগম যুগৰ ব্ৰাহ্মণ জীৱনৰ কিমান মহত্ব আছে। বিধাতা বৰদাতাৰ লগতে বিধি বিধাতাও তোমালোক ব্ৰাহ্মণসকল হোৱা। তোমালোকৰ প্ৰতিটো বিধি সত্যযুগত কিদৰে পৰিৱৰ্তন হয় সেয়া আগতে শুনাইছোঁ। এই সময়ৰ প্ৰতিটো কৰ্মৰ বিধি ভৱিষ্যতে চলেই, কিন্তু দ্বাপৰৰ পাছতো ভক্তি মাৰ্গত এই সময়ৰ শ্ৰেষ্ঠ কৰ্মৰ বিধি ভক্তি মাৰ্গৰ বিধি হৈ যায়। গতিকে পূজ্য ৰূপতো এই সময়ৰ বিধি জীৱনৰ শ্ৰেষ্ঠ বিধানৰ ৰূপত চলে আৰু পূজাৰী মাৰ্গ অৰ্থাৎ ভক্তি মাৰ্গতো তোমালোকৰ প্ৰতিটো বিধি নীতি আৰু ৰীতিৰ ৰূপত চলি আহি থাকে। তেন্তে বিধাতা বৰদাতা আৰু বিধি বিধাতাও হোৱা। তোমালোকৰ মূল সিদ্ধান্ত সিদ্ধি প্ৰাপ্ত কৰাৰ সাধন হৈ যায়। যিদৰে মূল সিদ্ধান্ত পিতা এজন, ধৰ্ম আত্মা মহান আত্মা অনেক আছে, কিন্তু পৰমাত্মা এজন। এইটোৱে মূল সিদ্ধান্তৰ দ্বাৰা আধা কল্প তোমালোক শ্ৰেষ্ঠ আত্মাসকলৰ এজন পিতাৰ দ্বাৰা প্ৰাপ্ত হোৱা উত্তৰাধিকাৰ সিদ্ধিৰ ৰূপত প্ৰাপ্ত হয়। প্ৰালব্ধ পোৱা অৰ্থাৎ সিদ্ধিস্বৰূপ হোৱা, কিয়নো এজন পিতা। বাকী মহান আত্মাসকল বা ধৰ্ম আত্মাসকল পিতা নহয়, ভাই ভাই হয়। উত্তৰাধিকাৰ পিতাৰ পৰা পোৱা যায়, ভাইৰ পৰা পোৱা নাযায়। গতিকে এইটো মূল সিদ্ধান্তৰ দ্বাৰা আধা কল্প তোমালোকৰ সিদ্ধি প্ৰাপ্ত হয় আৰু ভক্তিটো ভগৱান এজন। এইটোৱেই সিদ্ধান্ত সিদ্ধি প্ৰাপ্ত কৰাৰ আধাৰ হয়। ভক্তিৰ আদি আধাৰো এজন পিতাৰ শিৱলিংগৰ ৰূপত আৰম্ভ হয়, যাক কোৱা হয় অব্যভিচাৰী ভক্তি। গতিকে ভক্তি মাৰ্গতো এই এটা সিদ্ধান্তৰ দ্বাৰাই সিদ্ধিপ্ৰাপ্ত হয় যে পিতা এজন। এইদৰে তোমালোকৰ যিয়েই মূল সিদ্ধান্ত আছে, সেই এটি এটি সিদ্ধান্তৰ দ্বাৰা সিদ্ধি প্ৰাপ্ত হৈ থাকে। যিদৰে এই জীৱনৰ মূল সিদ্ধান্ত হৈছে পবিত্ৰতা। এই পবিত্ৰতাৰ সিদ্ধান্তৰ দ্বাৰা তোমালোক আত্মাসকলৰ ভৱিষ্যতে সিদ্ধি স্বৰূপৰ ৰূপত লাইটৰ মুকুট সদায়েই প্ৰাপ্ত হয়, যাৰ স্মাৰক ৰূপ দ্বৈত মুকুট দেখুৱায়। আৰু ভক্তিটো যেতিয়াই যথাৰ্থ আৰু অন্তৰেৰে ভক্তি কৰিব, তেতিয়া পবিত্ৰতাৰ সিদ্ধান্তক মূল আধাৰ বুলি বুজিব আৰু বুজি পায় যে পবিত্ৰতাৰ অবিহনে ভক্তিৰ সিদ্ধি প্ৰাপ্ত হ'ব নোৱাৰে। লাগিলে অল্পকালৰ কাৰণেই হওক, যিমান সময় ভক্তি কৰে সিমান সময়হে পবিত্ৰতাক ধাৰণ কৰে, কিন্তু পবিত্ৰতাই সিদ্ধিৰ সাধন হয়। এইটো সিদ্ধান্তক নিশ্চয় গ্ৰহণ কৰি লয়। এইদৰে জ্ঞানৰ প্ৰতিটো সিদ্ধান্ত বা ধাৰণাৰ মূল সিদ্ধান্ত বুদ্ধিৰে ভাবা যে প্ৰতিটো সিদ্ধান্ত সিদ্ধিৰ সাধন কেনেকৈ হয়, এইটো মন্থন কৰাৰ কাম দি আছোঁ। যিদৰে দৃষ্টান্ত শুনালোঁ সেইদৰে ভাবিবা। গতিকে তোমালোক বিধি বিধাতাও হোৱা
সিদ্ধিদাতাও হোৱা। সেয়েহে আজিলৈকেও যিসকল ভক্তই যি সিদ্ধি বিচাৰে সেয়া ভিন্ন ভিন্ন দেৱতাসকলৰ দ্বাৰা ভিন্ন ভিন্ন সিদ্ধি প্ৰাপ্ত কৰাৰ বাবে সেই দেৱতাসকলৰ পূজা কৰে। গতিকে সিদ্ধিদাতা পিতাৰ দ্বাৰা তোমালোকো সিদ্ধিদাতা হোৱা। এনেকৈ নিজক ভাবা নহয়। যাৰ স্বয়ং সৰ্বসিদ্ধি প্ৰাপ্ত হৈছে তেওঁৱেই আনকো সিদ্ধি প্ৰাপ্ত কৰোৱাৰ নিমিত্ত হ'ব পাৰে। সিদ্ধি বেয়া বস্তু নহয়, কিয়নো তোমালোকৰ তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা সিদ্ধি নহয়। তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা যি সিদ্ধি হয় সেয়া অল্পকালৰ বাবে প্ৰভাৱশালী হয়, কিন্তু তোমালোকৰ যথাৰ্থ বিধিৰ দ্বাৰা সিদ্ধি হয়। ঈশ্বৰীয় বিধিৰ দ্বাৰা সিদ্ধি প্ৰাপ্ত হয়, সেই সিদ্ধিও ঈশ্বৰীয় সিদ্ধি হয়। যিদৰে ঈশ্বৰ অবিনাশী হয় সেইদৰে ঈশ্বৰীয় বিধি আৰু সিদ্ধিও অবিনাশী। তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা সিদ্ধি দেখুৱাওঁতাসকল নিজেও অল্পজ্ঞানী আত্মা হয়। তেওঁলোকৰ সিদ্ধিও অল্পকালৰ হয়, কিন্তু তোমালোকৰ সিদ্ধি সিদ্ধান্তৰ বিধিৰ দ্বাৰা সিদ্ধ হয়। সেয়েহে আধা কল্প স্বয়ং সিদ্ধিস্বৰূপ হোৱা আৰু আধা কল্প তোমালোকৰ সিদ্ধান্তৰ দ্বাৰা ভক্ত আত্মাসকলে যথাশক্তি তথা ফলৰ প্ৰাপ্তি বা সিদ্ধিৰ প্ৰাপ্তি কৰি আহে, কিয়নো ভক্তিৰ শক্তিও সময় অনুসৰি কম হৈ আহে। শতপ্ৰধান ভক্তিৰ শক্তিয়ে ভক্ত আত্মাসকলক সিদ্ধিৰ অনুভূতি আজিকালিৰ ভক্ততকৈ বেছিকৈ কৰায়। এই সময়ৰ ভক্তি তমোপ্ৰধান হোৱাৰ বাবে যথাৰ্থ সিদ্ধান্তও নাথাকিল আৰু সিদ্ধিও নাথাকিল। তেন্তে ইমান নিচা থাকেনে যে আমি কোন হওঁ? সদায় এইটো শ্ৰেষ্ঠ স্বমানৰ স্থিতিৰ আসনত স্থিত হৈ থাকানে? কিমান উচ্চ আসন! যেতিয়া এই স্থিতিৰ আসনত স্থিত হৈ থাকা তেতিয়া বাৰে বাৰে অস্থিৰ হ'বলগীয়া নহয়। এয়া পদমৰ্যাদা হয়, নহয় জানো? কিমান উচ্চ পদমৰ্যাদা! বিধি বিধান সিদ্ধিদাতা। গতিকে যেতিয়া এইটো পদমৰ্যাদাত স্থিত হ'বা তেতিয়া মায়াই বিৰোধ নকৰিব। সদায়েই নিৰাপদ হৈ থাকিবা। অস্থিৰ হোৱাৰ কাৰণেই এইটো যে নিজৰ শ্ৰেষ্ঠ স্থিতিৰ আসনৰ পৰা সাধাৰণ স্থিতিত আহি যোৱা। স্মৃতিত থকা বা সেৱা কৰা এক সাধাৰণ দিনচৰ্যা হৈ যায়, কিন্তু যেতিয়া স্মৃতিটো বহা তেতিয়া নিজৰ কিবা নহয় কিবা শ্ৰেষ্ঠ স্বমানৰ আসনত বহিবা। কেৱল এনেকুৱা নহয় যে স্মৰণ কৰাৰ স্থানত যোগৰ কোঠাতে হওক বাবাৰ কোঠাতে হওক বিচনাৰ পৰা উঠি বহি গ'লা বা গোটেই দিন বহি গ'লা, কিন্তু যিদৰে শৰীৰক যোগ্য স্থান দিয়া সেইদৰে প্ৰথমে বুদ্ধিক স্থিতিৰ স্থান দিয়া। প্ৰথমে এইটো পৰীক্ষা কৰা যে বুদ্ধিক সঠিক স্থান দিলোনে? আসনৰ দ্বাৰা ঈশ্বৰীয় নিচা স্বতঃ আহে। আজিকালিও আসনৰ পদমৰ্যাদাৰ নিচা বুলি কয়, নহয়? তোমালোকৰটো হৈছে শ্ৰেষ্ঠ স্থিতিৰ আসন। কেতিয়াবা মাষ্টাৰ বীজৰূপৰ স্থিতিৰ আসনত স্থিত হোৱা, কেতিয়াবা অব্যক্ত ফৰিস্তাৰ আসনত স্থিত হোৱা, কেতিয়াবা বিশ্বকল্যাণকাৰী স্থিতিৰ আসনত স্থিত হোৱা। এনেদৰে নিতৌ ভিন্ন ভিন্ন স্থিতিৰ আসনত বা চিতত স্থিত হৈ বহা। যদি কাৰোবাৰ আসন স্থিৰ নহয় তেতিয়া অস্থিৰতাৰ সৃষ্টি কৰে, নহয় জানো? কেতিয়াবা এনেকুৱা কৰিব, কেতিয়াবা তেনেকুৱা কৰিব। গতিকে এই বুদ্ধিও তেতিয়া অস্থিৰতাত আহে যেতিয়া আসনত স্থিত নহয়। জানেতো সকলোৱেই যে মই এয়া হওঁ,
যদি এতিয়া এইটো সোধা যায় যে তুমি কোন, তেতিয়া দীঘলীয়া তালিকা ভালকৈ ওলাব। কিন্তু সকলো সময়তে যি জানা সেই বুলি নিজকে মানি লোৱা। কেৱল জনাতে সীমাবদ্ধ নহ'বা, মানি লোৱা। কিয়নো জানিলে সূক্ষ্ম ৰূপতো আনন্দিত হৈ থাকে। হয়, মই এয়া হওঁ, কিন্তু মানিলে শক্তি আহে আৰু মানি চলিলে নিচা থাকে। যিদৰে যিকোনো পদমৰ্যাদাধাৰী যেতিয়া আসনত স্থিত হৈ থাকে তেতিয়া আনন্দিত হ'ব, কিন্তু শক্তি নাথাকিব। গতিকে জানা, কিন্তু মানি চলা আৰু বাৰে বাৰে নিজক সোধা, পৰীক্ষা কৰা যে আসনত স্থিত হৈ আছোনে, নে সাধাৰণ স্থিতিত অৱনমিত হৈ গ'লোঁ। যি আনক সিদ্ধি দিওঁতা হয়, তেওঁ স্বয়ং প্ৰতিটো সংকল্পত, প্ৰতিটো কৰ্মত সিদ্ধিস্বৰূপ নিশ্চয় হ'ব, দাতা হ'ব। সিদ্ধিদাতাই কেতিয়াও এইটো ভাবিবই নোৱাৰে যে যিমান পুৰুষাৰ্থ কৰোঁ বা পৰিশ্ৰম কৰোঁ সিমান সিদ্ধি দেখিবলৈ পোৱা নাযায়, বা যিমান স্মৃতিত থকাৰ অভ্যাস কৰোঁ সিমান সিদ্ধি অনুভৱ নহয়। ইয়াৰ দ্বাৰা সিদ্ধ হয় যে আসনত স্থিত হোৱাৰ বিধি যথাৰ্থ নহয়। জ্ঞান ৰমণীয় হয়। ৰমণীয়তাৰ অনুভৱে স্বতঃ এলাহ দূৰ কৰি দিয়ে। এনেকৈতো বহুতে কয় এনেই টোপনি নাহে, কিন্তু যোগত বহিলে টোপনি নিশ্চয় আহিব। এয়া কিয় হয়? এনেকুৱা কথা নহয় যে ক্লান্তি আছে, ভাগৰ আছে, কিন্তু ৰমণীয়তাৰে আৰু স্বাভাৱিক ৰূপত বুদ্ধিক আসনত স্থিত নকৰা। গতিকে কেৱল এটা ৰূপত নহয়, কিন্তু বিভিন্ন ৰূপত স্থিৰ কৰা। সেইটো বস্তুৱেই যদি আকৌ বিভিন্ন ৰূপত পৰিৱৰ্তন কৰি ব্যৱহাৰ কৰা, তেতিয়া অন্তৰ আনন্দিত হৈ যায়। লাগিলে ভাল বস্তু হওক, কিন্তু এটাই বস্তু বাৰে বাৰে খাই থাকা, চাই থাকা, তেন্তে কি হ'ব? সেইদৰে বীজৰূপ হোৱা, কিন্তু কেতিয়াবা প্ৰকাশকুঞ্জৰ অৰ্থাৎ লাইট হাউচৰ ৰূপত, কেতিয়াবা শক্তিকুঞ্জৰ ৰূপত, কেতিয়াবা বৃক্ষৰ ওপৰত বীজৰ ৰূপত, কেতিয়াবা সৃষ্টি চক্ৰৰ ওপৰত শিখৰত থিয় হৈ সকলোকে শক্তি দিয়া। যি ভিন্ন ভিন্ন উপাধি পোৱা, নিতৌ সেই ভিন্ন ভিন্ন উপাধিবোৰৰ অনুভৱ কৰা। কেতিয়াবা নয়নৰ মণি হৈ পিতাৰ নয়নত সমাহিত হৈ আছোঁ, এইটো স্বৰূপৰ অনুভূতি কৰা। কেতিয়াবা মস্তক মণি হৈ, কেতিয়াবা আসন অধিকাৰী হৈ ভিন্ন ভিন্ন স্বৰূপৰ অনুভৱ কৰা। বিভিন্ন ধৰণেৰে কৰা, তেতিয়া ৰমণীয়তা আহিব। বাপ দাদাই নিতৌ মুৰুলীত ভিন্ন ভিন্ন উপাধি দিয়ে। কিয় দিয়ে? সেই আসনত স্থিত হৈ যোৱা আৰু কেৱল মাজে মাজে পৰীক্ষা কৰা। আগতেও শুনাইছিলোঁ যে এইটো পাহৰি যোৱা। 6 ঘণ্টা 8 ঘণ্টা অতিবাহিত হৈ যায়, তেতিয়া ভাবা। সেয়েহে দুখী হৈ যোৱা যে আধা দিনটো পাৰ হৈ গ'ল। স্বভাৱসিদ্ধ অভ্যাস হৈ যাওক, তেতিয়াহে বিধি বিধাতা বা সিদ্ধিদাতা হৈ বিশ্বৰ আত্মাসকলৰ কল্যাণ কৰিব পাৰিবা। বুজিলা? বাৰু, আজি মধুবন নিবাসীসকলৰ দিন। ডবল বিদেশীসকলে নিজৰ সময়ৰ সুযোগ দি আছে, কিয়নো মধুবন নিবাসীসকলক দেখি আনন্দিত হয়। মধুবন নিবাসীসকলে কয়, মহিমা নকৰিবা। মহিমা বহুত শুনিছোঁ। মহিমা শুনিয়েই মহান হৈ আছে, কিয়নো এই মহিমাই ঢাল হৈ যায়। যিদৰে যুদ্ধত নিৰাপত্তাৰ সাধন ঢাল হয়, নহয় জানো? গতিকে এই মহিমায়ো স্মৃতি উদয় কৰায় যে আমি কিমান মহান হওঁ। মধুবন কেৱল মধুবন নহয়, কিন্তু মধুবন হ'ল বিশ্বৰ মঞ্চ। মধুবনত থকা অৰ্থাৎ বিশ্বৰ মঞ্চত থকা, যি মঞ্চত থাকে তেওঁলোকে কিমান মনোযোগ দি থাকে।
সাধাৰণ ৰীতিৰে কোনোবা কোনো স্থানত থাকিলে তেতিয়া ইমান মনোযোগ নাথাকে, কিন্তু যেতিয়া মঞ্চত আহে তেতিয়া সকলো সময়ত প্ৰতিটো কৰ্মত ইমানেই মনোযোগ থাকিব। গতিকে মধুবন হৈছে বিশ্বৰ মঞ্চ। চাৰিওফালৰ দৃষ্টি মধুবনৰ ওপৰতে আছে। এনেও সকলোৰে মনোযোগ মঞ্চৰ ফালে যায়। তেন্তে মধুবন নিবাসীসকল সদায় বিশ্বৰ মঞ্চত স্থিত হৈ আছে। লগতে মধুবন হৈছে এক বিচিত্ৰ গম্বুজ, আৰু যি গম্বুজ তাৰ আৱাজ নিজৰ ফালে প্ৰতিধ্বনিত হৈ আহে। কিন্তু মধুবন এনেকুৱা বিচিত্ৰ গম্বুজ যে মধুবনৰ অলপ আৱাজো বিশ্বলৈকে বিয়পি যায়। যিদৰে আজিকালি পুৰণি দিনৰ এনেকুৱা বহুত স্থান চিহ্ন মাত্ৰ আছে যে এখন দুৱাৰত যদি হাত লগোৱা বা আৱাজ কৰা তেন্তে 10খন দুৱাৰলৈকে সেই আৱাজ শুনা যাব, আৰু এনেকৈয়ে শুনা যাব যেন এইখন দুৱাৰক কোনোবাই লৰাই আছে বা শব্দ কৰি আছে। গতিকে মধুবন এনেকুৱা বিচিত্ৰ গম্বুজ যে মধুবনৰ আৱাজ কেৱল মধুবনতে সীমাবদ্ধ হৈ নাথাকে, কিন্তু চাৰিওফালে বিয়পি যায়। এনেকৈ বিয়পে যে মধুবনত থকা সকলে গমেই নাপায়, কিন্তু বিচিত্ৰতা আছে নহয়, সেইবাবে বাহিৰত গুচি যায়। সেয়েহে এনেকৈ নাভাবিবা যে ইয়াত দেখিলোঁ বা ইয়াত ক'লোঁ, কিন্তু বিশ্বলৈ আৱাজ বায়ুৰ বেগত গৈ পায়। কিয়নো সকলোৰে দৃষ্টিত বুদ্ধিত সদায় মধুবন আৰু মধুবনৰ বাপ দাদাহে থাকে। গতিকে যেতিয়া মধুবনৰ পিতাৰ দৃষ্টিত থাকে তেন্তে মধুবনো দৃষ্টিত আহিব, নহয় জানো? মধুবনৰ বাবা তেন্তে মধুবনটো আহিব, আৰু মধুবনত কেৱল বাবাটো নাই, সন্তান সকলো আছে। মধুবন নিবাসী স্বতঃ সকলোৰে দৃষ্টিত আহি যায়। যিকোনো ব্ৰাহ্মণক সোধা, যিমান দূৰৈতে নাথাকক, কিন্তু স্মৃতিত কি থাকে? মধুবন আৰু মধুবনৰ বাবা। গতিকে মধুবন নিবাসীসকলৰ ইমান মহত্ব আছে, বুজিলা? বাৰু, চাৰিওফালৰ সকলো সেৱাৰ উৎসাহ উদ্দীপনাত থাকোঁতা, সদায় এজন পিতাৰ স্নেহত সমাহিত হৈ থাকোঁতা, সদায় প্ৰতিটো কৰ্মত শ্ৰেষ্ঠ বিধিৰ দ্বাৰা সিদ্ধিৰ অনুভৱ কৰোঁতা, সদায় নিজক বিশ্বৰ কল্যাণকাৰী বুলি অনুভৱ কৰি প্ৰতিটো সংকল্পেৰে বাণীৰে শ্ৰেষ্ঠ কল্যাণৰ ভাৱনা আৰু শ্ৰেষ্ঠ কামনাৰে সেৱাত ব্যস্ত হৈ থাকোঁতা, এনেকুৱা পিতাৰ সমান সদায় অথক সেৱাধাৰী সন্তানসকলক বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। বাপ দাদালৈও আমাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। ব্যক্তিগত সাক্ষাৎকাৰ। 1 নম্বৰ, নিজক কৰ্মযোগী শ্ৰেষ্ঠ আত্মা বুলি অনুভৱ কৰানে? কৰ্মযোগী আত্মাই সদায় কৰ্মৰ প্ৰত্যক্ষ ফল স্বতঃ অনুভৱ কৰে। প্ৰত্যক্ষ ফল আনন্দ আৰু শক্তি। গতিকে কৰ্মযোগী আত্মা অৰ্থাৎ প্ৰত্যক্ষ ফল আনন্দ আৰু শক্তিৰ অনুভৱ কৰোঁতা। পিতা সদায় সন্তানসকলক প্ৰত্যক্ষ ফল প্ৰাপ্ত কৰাওঁতা হয়। এতিয়াই কৰ্ম কৰিলা, কৰ্ম কৰোঁতে আনন্দ আৰু শক্তি অনুভৱ কৰিলা। গতিকে এনেকুৱা কৰ্মযোগী আত্মা, এইটো স্মৃতিৰে সদায় আগবাঢ়ি গৈ থাকা। 2 নম্বৰ, বেহদৰ সেৱা কৰিলে বেহদৰ আনন্দ স্বতঃ অনুভৱ হয়, নহয় জানো? বেহদৰ পিতাই বেহদৰ অধিকাৰী কৰি তোলে। বেহদৰ সেৱাৰ ফল বেহদৰ ৰাজ্যভাগ্য স্বতঃ প্ৰাপ্ত হয়। যেতিয়া বেহদৰ স্থিতিত স্থিত হৈ সেৱা কৰা, তেতিয়া যিসকল আত্মাৰ নিমিত্ত হোৱা তেওঁলোকৰ আশীৰ্বাদ স্বতঃ আত্মাত শক্তি আৰু আনন্দৰ অনুভূতি কৰায়। একেটা স্থানত বহিও বেহদৰ সেৱাৰ ফল প্ৰাপ্ত হৈ আছে, এইটো বেহদৰ নিচাৰে বেহদৰ হিচাপ জমা কৰি আগবাঢ়ি গৈ থাকা। বৰদান। ছেকেণ্ডত দেহৰূপী চোলাৰ পৰা উপৰাম হৈ
কৰ্মভোগৰ ওপৰত বিজয় প্ৰাপ্ত কৰোঁতা সৰ্বশক্তি সম্পন্ন হোৱা। ভাৱাৰ্থ, যেতিয়া কৰ্মভোগৰ জোৰ বাঢ়ে, কৰ্মেন্দ্ৰিয়সমূহে কৰ্মভোগৰ বশ হৈ নিজৰ ফালে আকৰ্ষিত কৰে, অৰ্থাৎ যি সময়ত বহুত পীড়া হৈ থাকে, এনেকুৱা সময়ত কৰ্মভোগক কৰ্মযোগলৈ পৰিৱৰ্তন কৰোঁতা, সাক্ষী হৈ কৰ্ম ইন্দ্ৰিয়ৰ দ্বাৰা ভোগ কৰাওঁতাজনেই সৰ্বশক্তিসম্পন্ন অষ্টৰত্ন বিজয়ী বুলি পৰিচয় দিয়ে। ইয়াৰ বাবে বহু সময়ৰ দেহৰূপী চোলাৰ পৰা উপৰাম হোৱাৰ অভ্যাসী হোৱা। এই বস্ত্ৰ জগতৰ আৰু মায়াৰ আকৰ্ষণত আতিল অৰ্থাৎ টাইট টানি যাতে নধৰে, তেতিয়া সহজে দেহৰ পৰা আঁতৰিব। শ্লোগান: সকলোৰে মান প্ৰাপ্ত কৰিবৰ বাবে নম্ৰচিত হোৱা। নম্ৰতা মহানতাৰ চিন। ওম শান্তি।